নমস্কাৰ, মই ববি শইকীয়া। আজি এটা বিশেষ কথাত মই ভিডিঅ'টো বনালোঁ। আজি সকলোৱে যেনে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছে আৰু তাৰ পক্ষপাতিত লগে লগে সমসামৰিকভাৱে আমাৰ অসমৰ বহুত ভাল এজন নেতা গৌৰৱ গগৈ ডাঙৰীয়া তেখেত আজি জয়লাভ কৰিছে আৰু তেখেতে নিৰ্বাচনত যে জয়লাভ কৰিছে তাৰ ওপৰত মোৰ ক'বলগীয়া নাই, কিন্তু এটা কথা ক'বলগীয়া আছে। মানুহে যেতিয়া বিফল হয় তেতিয়া মানুহে কিছুমান মানুহে হাঁহে, বিফলতা হ'লে হাঁহে আৰু তাৰ আগত কয় অসমীয়া ক'বলৈ নেজানে বা তেনেকুৱা ধৰণৰ কিছুমান কথা, মাছ চিনি নেপায় আৰু কি কৰিব আৰু দেউতাকৰ কাৰণে ৰাজনীতিত আহিছে। আজি সেই গৌৰৱ গগৈয়ে দেখাই দিলে নিজৰ দেউতাক নোহোৱাৰ পাছতো ৰাজনীতিৰ জগতখনত কেনেকৈ এটা নিজৰ নাম তেখেতে পুৰাবলৈ চেষ্টা কৰিলে আৰু তাৰ লগতে তেখেতৰ ৰাজনীতিৰ কথাটো মই ক'বলৈ যাওঁ, ব্যক্তিগতভাৱে মোৰ বহুতেই ভাল লাগে। কাৰণ কিয় ভাল লাগে, মানুহবোৰে এটা সময়ত গৌৰৱ গগৈক বহুতো সমালোচনা কৰিছিলে। সেই ইংলিছ ক'ব জানো, অসমীয়া ক'ব নাজানো আৰু তেনেকুৱা ধৰণৰ বহুত কথাই আছে আৰু সেই কথাবিলাক গুৰুত্ব দিয়া নাছিলে আৰু বহুতে প্ৰস্তাৱ দিছিলে যে কোনো কাৰণত জয়ী হ'ব নোৱাৰিবি বুলি তেনেকুৱা ধৰণৰ কথা কৈছিলে আৰু তেখেতে চক্ৰবিহুৰ ভিতৰত সোমাই আছিলে। চক্ৰবিহুৰ ভিতৰত যেতিয়া সোমাই আছিলে, মানুহে যেতিয়া চক্ৰবিহুৰ ভিতৰত সোমাই থাকে তেতিয়া কথাবিলাক টোপনি যায়গৈ, গম নাপায়। কিন্তু গৌৰৱ গগৈয়ে কথাখিনি প্ৰত্যুত্তৰ দিয়া নাছিলে, কিন্তু টোপনিও যোৱা নাছিলে। সেইকাৰণে আজি এনেকুৱা এটা ভাল দিনত আমি তেখেতক লগ পালোঁ। এটা কথা, তেখেত যে আজি ৰাজনীতিৰ জগতখনত সুন্দৰ এটা নাম অৰ্জন কৰিছে সেইকাৰণে মই কোৱা নাই। মোৰ তেওঁ ব্যক্তিগতটো ভাল লাগে। কাৰণ কিয় ভাল লাগে, মানুহে যেতিয়া কিবা এটা সমালোচনা হয় তেতিয়া বাৰে বাৰে প্ৰত্যুত্তৰ দিব বিচাৰে, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত সেইটো একেবাৰে নহয়। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই কেতিয়াও নিজে গম পায় কোনটো ভুল কোনটো শুদ্ধ আৰু যেতিয়া নিউজ চেনেলবিলাক যায় তেতিয়া প্ৰত্যুত্তৰ দিয়ে, মনে মনে থাকে। সেই মনে মনে থকাৰ আজি ফল পালে আৰু তেখেতক বহুত শুভকামনা জনাইছোঁ। আৰু তাৰ লগতে আকৌ এবাৰ কৈছোঁ, মই ৰাজনীতিৰ কাৰণে কথা ক'বলৈ যোৱা নাই, মোৰ তেখেতৰ ব্যক্তিত্বটো ভাল লাগে সেইকাৰণে কথা। আৰু এটা কথা, মানুহে যে ভাবে বিফল হ'লে চব চেছ, কিন্তু সেইটো কথা গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আমাক শিকিবলগীয়া আছে। যি গৌৰৱ গগৈয়ে ইংলিছ ক'ব জানিছিল, অসমীয়া ভালকৈ ক'ব নাজানিছিল, সেই গৌৰৱ গগৈয়ে আজি ভালকৈ অসমীয়াও ক'ব জানে, লগতে ইংলিছত ভাষণ দি সকলোৰে চকু থৰ কৰি দিব পাৰে।